আলাইকুম রহমতুল্লাহি বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহ নাহমাদুহু ওয়া নস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা মান ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মান ইউদ্লিল ফালা হাদিয়া লাহু ওয়া আশহাদু আল লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহা হাক্কা তুকাতিহি ওয়া লা তামুতুন্না ইল্লা ওয়া আনতুম মুসলিমুন। রাব্বিশ রাহলি সাদরি ওয়া ইয়াসসিরলি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি। রাব্বি ইয়াসসির ওয়া লা তুআসসির ওয়া তাম্মিম বিল খাইর। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে চিন্তা কৰোঁ আহক। এইলানি আলোচনাত আজি এক নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ, সেয়া হ'ল দায়ুচ। নামটো বহুতৰ বাবে হয়তো অচিনাকি, কিন্তু ই এনে এক শ্ৰেণীৰ মানুহক বুজায় যাৰ বাবে মহান আল্লাহে জান্নাত হাৰাম কৰি দিছে। দায়ুচ আৰবী শব্দ, যি নিজৰ স্ত্ৰী কন্যা তথা অধীনস্থ মহিলাৰ অশালীন আচৰণৰ প্ৰতি উদাসীন, তেওঁলোকৰ বিষয়ত যাৰ কোনো আত্মমৰ্যাদাবোধ নাই, যিজনে নিজৰ স্ত্ৰী কন্যা তথা পৰিয়ালৰ আন সদস্য প্ৰমুখে তেওঁৰ অধীনস্থ মহিলাক অশ্লীল কাম ও ব্যভিচাৰৰ সুযোগ দিয়ে, বেপৰ্দাত চলাফুৰা কৰাত বাধা নিদিয়ে, তেওঁলোকৰ ওচৰলৈ পৰপুৰুষৰ আগমন ঘটিলে কোনোৰূপ আপত্তি নকৰি মনে মনে থাকে, অথবা যি পুৰুষে তেওঁৰ অধীনস্থ মহিলাৰ অশ্লীল কাম কাজ ব্যভিচাৰ আদি স্বাভাৱিকভাৱে গ্ৰহণ কৰে বা কোনো বাধা প্ৰদান নকৰি মৌন হৈ থাকে, তেনে লোককে ইছলামিক পৰিভাষাত দায়ুচ কোৱা হয়। তেওঁ হ'ব পাৰে স্বামী, পিতা বা ভায়েক। অনেকে হয়তো নাজানে যে পৰিয়ালৰ মহিলা সদস্য অশালীন পোছাক পৰিধান কৰি ঘৰৰ বাহিৰত ওলাই ঘূৰা মেলা কৰাত বাধা নিদিয়া, পৰ্দা কৰিবলৈ বাধ্য নকৰা, শালীনতা ও ভদ্ৰতাৰ পথলৈ অনাৰ চেষ্টা নকৰা, অৰ্থাৎ অধীনস্থ মহিলাক শৰীয়ত মতে সম্পূৰ্ণ পৰ্দা নকৰাকৈ যিকোনো লোকৰ আগত ওলাই ঘূৰা মেলা কৰাত বাধা নিদিয়াই দায়ুচৰ গুণ। আৰু এনে উদাসীনতাৰ বাবে আখিৰাতৰ দিনা তেওঁ জবাবদিহি হ'ব লাগিব আৰু তেওঁলোকৰ বাবে জান্নাত হাৰাম। মুছনাদে আহমদ, নাছাই আদি হদিছ গ্ৰন্থত দায়ুচ সম্পৰ্কে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সেই ব্যক্তিক দায়ুচ কোৱা হয় যি তাৰ পৰিয়ালৰ মহিলা সদস্যৰ অশ্লীলতা আৰু কুকৰ্মক মানি লয়। অৰ্থাৎ যি ব্যক্তিয়ে তাৰ স্ত্ৰী কন্যাসহ পৰিয়ালৰ অধীনস্থ আন মহিলা সদস্যৰ পৰ্দা নোহোৱাকৈ চলাফুৰা কৰা, অশ্লীল কাম কাজ ব্যভিচাৰক স্বাভাৱিকভাৱে গ্ৰহণ কৰে বা কোনো বাধা নিদি মৌন হৈ থাকে। কোৰআন মজিদত এই শব্দৰ উল্লেখ নাই, কিন্তু হদিছত ইয়াৰ উল্লেখ আছে। দায়ুচ ব্যক্তি জান্নাতলৈ নাযায়, আনকি জান্নাতৰ সুগন্ধিও নাপায়। ইমাম ইবনুল কাইয়িম ৰহিমাহুল্লাহে কৈছে, আল্লাহৰ সৃষ্টিৰ ভিতৰত আটাইতকৈ নিম্ন শ্ৰেণী হৈছে দায়ুচ ব্যক্তি। এই শ্ৰেণীৰ লোকৰ বাবে সেয়ে জান্নাত হাৰাম কৰা হৈছে, কাৰণ তেওঁলোকৰ আত্মমৰ্যাদাবোধ নাই। মুছলিম পুৰুষসকলৰ মুছলিমা মহিলাসকলৰ প্ৰতি আত্মমৰ্যাদাবোধ থকাটো প্ৰয়োজন। স্ত্ৰী কন্যাৰ আত্মসন্মানৰ বিষয়ত সদায়ে সতৰ্ক থকা, স্ত্ৰীৰ সন্মান ৰক্ষা কৰা, তেওঁৰ সন্মুখত স্ত্ৰীক যাতে আনে নিন্দা কৰিব নোৱাৰে, কটু কথা ক'ব নোৱাৰে, এই বিষয়ত সদায় সতৰ্ক হৈ থকা প্ৰয়োজন। যদিও এয়া প্ৰতিজন মুছলিমৰ অধিকাৰ, তথাপি এই বিশেষ সন্মান প্ৰতিগৰাকী স্ত্ৰীৰ নিজ স্বামীৰ পৰা বিশেষভাৱে প্ৰাপ্য। এজন দায়িত্বশীল পুৰুষে কেতিয়াও নিজৰ স্ত্ৰীক পৰপুৰুষৰ আগত ওলাবলৈ, কথা পাতিবলৈ, বহি আড্ডা মাৰিবলৈ বা হাঁহি তামচা কৰিবলৈ বাধ্য নকৰে বা নিদিয়ে, অথবা স্ত্ৰী কন্যা মাক ভনীয়েক আদিৰ লগত এনে আচৰণ সহ্য নকৰে, যি আচৰণে আত্মসন্মানবোধ খৰ্ব কৰে। চিন্তা কৰি চাওকচোন, মহৰ্ণাৰ বিনিময়ত এগৰাকী নিকাহ কৰি অনা স্ত্ৰীক স্বামীৰ একান্ত নিজৰ বাবে পৰপুৰুষৰ আগত ঘূৰা মেলা কৰিবলৈ বা হাঁহি তামাচা কৰি আড্ডা মাৰিবলৈ নহয়,
সূৰা নিছাৰ ৩৬ নম্বৰ আয়াতত মহান আল্লাহে কৈছে, পুৰুষসকল মহিলাৰ ওপৰত কৰ্তৃত্বশীল। এদিনাখন মুগিৰা ৰাদিয়াল্লাহু আনহুৰ লগত কথা প্ৰসংগত ছাদ ইবনু উবাদা ৰাদিয়াল্লাহু আনহুৱে ক'লে, মই যদি মোৰ স্ত্ৰীৰ লগত কোনোবা পৰপুৰুষক দেখোঁ তেনেহ'লে মই মোৰ তৰোৱালেৰে আঘাত কৰি হত্যা কৰিম। তেওঁৰ এই উক্তিৰ কথা ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জনোৱাত তেখেতে ক'লে, তোমালোকে ছাদৰ আত্মমৰ্যাদাবোধ দেখি আচৰিত হৈছে নেকি? আল্লাহৰ কসম, মই তেওঁতকৈ বেছি আত্মমৰ্যাদাবোধ সম্পন্ন আৰু আল্লাহ মোতকৈও বেছি আত্মমৰ্যাদাবোধ সম্পন্ন। আল্লাহ ৰাব্বুল আলামিন আত্মমৰ্যাদাবোধ সম্পন্ন হোৱাৰ কাৰণে প্ৰকাশ্য ও অপ্ৰকাশ্য সকলো প্ৰকাৰ অশ্লীলতাক হাৰাম কৰি দিছে। ক্ষমা বিচৰা আল্লাহতকৈ বেছি পচন্দ কৰা আন কোনো নাই। সেইকাৰণে তেখেতে ভীতি প্ৰদৰ্শনকাৰী আৰু সুসংবাদদাতা পঠাইছে। আত্মস্তুতি আল্লাহতকৈ বেছি প্ৰিয় কাৰো নহয়। সেয়ে তেখেতে জন্নতৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সহিহ বুখাৰী হাদিছ নম্বৰ 4637। ইমাম কায়িম ৰহমতুল্লাহে কৈছে, মানুহৰ হৃদয়ৰ পৰা যদি আত্মমৰ্যাদাবোধ হেৰাই যায় তেন্তে সেই হৃদয়ৰ পৰা ইমানো হেৰাই যায়। ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, 3 শ্ৰেণীৰ লোকৰ বাবে আল্লাহ তাআলাই জন্নত হাৰাম কৰিছে। তেওঁলোক হ'ল নিচাযুক্ত দ্ৰব্যত আসক্ত থকা ব্যক্তি যি তৌবা নকৰাকৈ মৃত্যুবৰণ কৰে, মাক বাপেকৰ অবাধ্য সন্তান আৰু দায়ুচ যি নিজৰ স্ত্ৰী কন্যাক বেপৰ্দা, অশ্লীলতা আৰু ব্যভিচাৰ কৰাৰ সুযোগ দিয়ে। মুছনাদে আহমদ হাদিছ নম্বৰ 5839, সহিহুল জামে হাদিছ নম্বৰ 3047। এই ব্যক্তি সম্পৰ্কে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, দায়ুচ কেতিয়াও জন্নতত প্ৰৱেশ নকৰে। মিছকাত শৰীফ হাদিছ নম্বৰ 3655, নাছাই শৰীফ হাদিছ নম্বৰ 2564। মুছনাদে আহমদ গ্ৰন্থৰ 6180 নম্বৰ হাদিছত উল্লেখ আছে, 3জন ব্যক্তি জন্নতত প্ৰৱেশ নকৰে আৰু কিয়ামতৰ দিনা আল্লাহ তাআলাই তেওঁলোকৰ ফালে ৰহমতৰ দৃষ্টিৰে নাচায়। তেওঁলোক হ'ল মাক বাপেকৰ অবাধ্য সন্তান, পুৰুষৰ বেশধাৰী নাৰী আৰু দায়ুচ। আধুনিক সভ্যতাৰ অগ্ৰগতিৰ লগে লগে পোছাক পৰিচ্ছদৰ ক্ষেত্ৰত, বিশেষকৈ মহিলাৰ পোছাকৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তন নিশ্চিতভাৱে পশ্চিমীয়া সংস্কৃতিৰ অনুকৰণ। ফলত পৰ্দা প্ৰথা প্ৰায় উঠি যোৱা বুলিয়েই ক'ব পাৰি। মানুহৰ মাজত এনে এক ধাৰণাৰ প্ৰচলন যে পৰ্দাত থকা মহিলা আধুনিক নহয়। আনহাতে নিজৰ স্ত্ৰী, কন্যা বা অধীনস্থ মহিলাক বেপৰ্দা হৈ ঘূৰি ফুৰিবলৈ দিয়াটো ইছলামী শৰীয়তৰ মতে দায়ুচৰ এটা গুণ। ইছলামিক শৰীয়ত অনুযায়ী মুছলিমা মহিলাই মুখ আৰু হাতৰ সৰুগাঁঠিৰ বাদে সমগ্ৰ শৰীৰ ঢাকি ৰখা পোছাক পৰিধান কৰিব লাগে। শৰীৰ প্ৰদৰ্শিত হোৱাকৈ গাত লিপিত খাই থকা পোছাক পিন্ধিব নালাগে। শৰীৰৰ ঢাকি ৰাখিব লগা অংশ দেখা পোৱা ধৰণৰ পাতল বা স্বচ্ছ কাপোৰৰ পোছাক পিন্ধিব নালাগে। পুৰুষক আকৰ্ষিত কৰিব পৰা পোছাক পৰিধান কৰিব নালাগে। পুৰুষৰ পোছাকৰ লগত সাদৃশ্য থকা পোছাক পিন্ধিব নালাগে। মহিলাৰ ক্ষেত্ৰত উপৰোক্ত ধৰণৰ পোছাক বাধ্যতামূলক কৰাৰ কাৰণ হৈছে এনে পোছাকে মহিলাগৰাকীক সাধ্বী তিৰোতা হিচাপে পৰিচয় দিয়ে আৰু পুৰুষৰ অসৎ উদ্দেশ্য পূৰণৰ পৰা ৰক্ষা কৰে। মুঠতে মহিলাই অৰ্ধনগ্ন দেহা প্ৰদৰ্শিত হোৱাকৈ গাত লিপিত খাই থকা বা একেবাৰে পাতল স্বচ্ছ কাপোৰৰ পোছাক পিন্ধা অনুচিত। কোনো মহিলাই তেনে পোছাক পৰিধান কৰিলে কৰ্তা বা অভিভাৱকে বাধা দিব লাগিব, অন্যথা তেনে কৰ্তা বা অভিভাৱক দায়ুচৰ অন্তৰ্ভুক্ত হ'ব। আজিকালি দেখা যায় বহু স্বামী বা পিতাকে নিজৰ স্ত্ৰী বা কন্যাৰ ফটো পৰপুৰুষৰ দৰ্শনৰ বাবে সামাজিক মাধ্যমত আপলোড কৰে। যিসকলে নিজৰ স্ত্ৰী কন্যাক ধুনীয়া সাজ পোছাক পৰিধান কৰাই পৰপুৰুষৰ উপভোগৰ বাবে মুকলি ঠাই, ৰাস্তা ঘাটত ঘূৰা মেলা কৰিব দিয়ে বা মনোৰঞ্জনৰ বাবে অনলাইন যোগে আপলোড কৰে, তেওঁ দায়ুচৰ অন্তৰ্ভুক্ত বুলি বহু আলিম উলেমাই মত প্ৰকাশ কৰিছে। আকৌ কিছুমান মুছলিম পুৰুষে নিজৰ স্ত্ৰী কন্যাক হিজাব নিপিন্ধাকৈ বাহিৰ ওলাব নিদিয়ে, অথচ স্ত্ৰী কন্যাৰ বুকুৰ ওপৰত কোনো ধৰণৰ কাপোৰ নাথাকে। পাতল স্বচ্ছ কাপোৰৰ ব্লাউজ পিন্ধে, যাৰ বাবে পৰপুৰুষ আকৰ্ষিত হয়। আকৌ অনেক পৰহেজগাৰ পিতা বা অভিভাৱকে স্ত্ৰী কন্যাৰ অশ্লীল কাম দেখিও নেদেখাৰ ভাও ধৰে আৰু সমাজত চলি থকা সৰু সুৰা কথা বুলি গুৰুত্ব নিদিয়ে। আমাৰ সমাজত এনে বহু ঘটনা আছে যে নিজৰ কন্যাই আবোৰৰ পোছাক পিন্ধি হিজাব মাৰি ঘৰৰ বাহিৰলৈ, স্কুল কলেজ আদিলৈ যাব বিচাৰে, কিন্তু
বাপেক মাকে নিদিয়ে। তেওঁলোকে নিজৰ জীয়েকক আধুনিক সজাই ৰাখিব বিচাৰে, অথচ সেই মাক বাপেকে দৈনিক 5 ওয়াক্তৰ নামাজো পঢ়ে। আখেৰাতৰ দিনা তেওঁলোক আল্লাহৰ ওচৰত জবাবদিহি হ'ব লাগিব আৰু অধীনস্থ মহিলাৰ এনে কাৰ্যৰ পাপৰ ভাৰ বহন কৰিব লাগিব। নাৰীজনিত অপৰাধে সমাজ কলুষিত কৰে। সমাজত যৌনতা সংক্ৰান্তীয় অপৰাধ সংঘটিত নহ'বৰ বাবেই ইছলাম ধৰ্মত নাৰী আৰু পুৰুষৰ উভয়ৰে পোছাকৰ ক্ষেত্ৰত কিছুমান বিধি বিধান দিয়া হৈছে। নাৰীৰ দেহা প্ৰদৰ্শনে পুৰুষক আকৰ্ষণ কৰে, ফলত নাৰীজনিত অপৰাধ সংঘটিত হয়। নাৰীজনিত অপৰাধৰ ভুক্তভোগী নহ'বৰ বাবে ইছলাম ধৰ্মত মহিলাই পৰ্দা কৰাটো বাধ্যতামূলক। বুৰ্খা, আবুৰৰ পোছাক, হিজাব আদিৰ সহায়ত এগৰাকী ইছলাম ধৰ্মীয় মহিলাই নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে, লগতে পিতা বা স্বামীক দায়ুচ হোৱাৰ পৰাও ৰক্ষা কৰিব পাৰে। পৰিসংখ্যাৰ পৰা দেখা যায়, পশ্চিমীয়া সংস্কৃতিৰ দেশতকৈ পৰ্দা প্ৰথা বাধ্যতামূলকভাৱে প্ৰচলিত দেশত নাৰীজনিত অপৰাধৰ সংখ্যা বহু কম। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, জানি ৰাখা, তোমালোক প্ৰত্যেকেই দায়িত্বশীল আৰু নিজ নিজ অধীনস্থসকলৰ বিষয়ে তোমালোক আটাইকে সোধা হ'ব। দেশৰ শাসনকৰ্তা জনগণৰ ওপৰত দায়িত্বশীল, গতিকে তেওঁক জনগণৰ দায়িত্বশীলতাৰ বিষয়ে সোধা হ'ব। পুৰুষ তাৰ পৰিয়ালৰ ওপৰত দায়িত্বশীল, গতিকে তেওঁক পৰিয়ালৰ দায়িত্বশীলতাৰ বিষয়ে সোধা হ'ব। স্ত্ৰী তেওঁৰ স্বামী গৃহৰ দায়িত্বশীলা, গতিকে তেওঁক সেই দায়িত্বশীলতাৰ বিষয়ে সোধা হ'ব। ভৃত্য তাৰ মালিকৰ সম্পদৰ দায়িত্বশীল, গতিকে তেওঁক সেই বিষয়ে সোধা হ'ব। এনেদৰেই তোমালোক প্ৰত্যেকেই দায়িত্বশীল আৰু প্ৰত্যেককে নিজ নিজ অধীনস্থ দায়িত্বশীলতাৰ বিষয়ে সোধা হ'ব। সহিহ বুখাৰী হদিছ নম্বৰ 893, সহিহ মুছলিম হদিছ নম্বৰ 1829। আল্লাহ ৰাব্বুল আলামিনে সূৰা তাহৰিমৰ 6 নম্বৰ আয়াতত কৈছে, হে বিশ্বাসী বান্দাসকল, তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়াল পৰিজনক জহন্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ'ব মানুহ আৰু শিল, য'ত নিয়োজিত আছে নিৰ্মম হৃদয় আৰু কঠোৰ স্বভাৱৰ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে আৰু তেওঁলোকক যি কৰিবলৈ আদেশ দিয়ে তাকে কৰে। উল্লেখ্য যে এটা পৰিয়ালৰ কৰ্তা বা অভিভাৱক হ'ব পাৰে পিতা, স্বামী বা পুত্ৰ। এওঁলোকৰ অধীনস্থ কোনোৱে যদি অশ্লীলতা কৰে, অথচ কৰ্তা বা অভিভাৱকে বাধা প্ৰদান নকৰে, তেন্তে ইয়াৰ বাবে তেওঁ আল্লাহৰ ওচৰত জবাবদিহি হ'ব লাগিব আৰু অধীনস্থ লোকে কৰা পাপৰ বোজা অভিভাৱকেও বহন কৰিব লাগিব। দায়ুচৰ পৰিণতি সম্পৰ্কে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হদিছৰ ভাষ্য স্পষ্ট। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইয়াকো কৈছে যে আমি প্ৰত্যেকেই দায়িত্বশীল আৰু অধীনস্থসকল সম্পৰ্কে আমাক অৱশ্যেই সুধিব। যদি কোনো ব্যক্তিয়ে স্ত্ৰীয়ে পৰ্দা নকৰে, বেপৰ্দা হৈ ঘূৰি ফুৰে, তেনেহ'লে সেই ব্যক্তিৰ দায়িত্ব কৰ্তব্য হ'ল স্ত্ৰীক পৰ্দা কৰিবলৈ বাধ্য কৰা। কিন্তু তাকে নকৰি তেওঁ যদি স্ত্ৰীয়ে বেপৰ্দা হৈ ঘূৰা মেলা কৰি পাপপূৰ্ণ জীৱন যাপন কৰাটো মানি লয়, তেনেহ'লে স্বামী গুনাহগাৰ হ'ব, তেওঁৰ নামাজ ইবাদত কবুল নহ'ব, তেওঁ জহন্নামী হ'ব। ফতুৱা মাহমদিয়া 28ম খণ্ড 91 পৃষ্ঠা। ইবাদত বন্দেগী কবুল হ'বলৈ হ'লে দায়ুচৰ বেয়া কাৰ্যৰ পৰা ওলাই আহিব লাগিব, অন্যথা আল্লাহৰ কঠিন শাস্তিৰ পৰা ৰক্ষা পোৱা নাযাব। আনহাতে কাৰোবাক দায়ুচ বুলি কোৱাটো অনুচিত। যিকোনো মানুহৰ ওপৰত ই এক গুৰুতৰ অভিযোগ, য'ত তেওঁৰ পৰিয়ালৰ মহিলাসকলৰ প্ৰতি অপবাদো অন্তৰ্ভুক্ত হৈ থাকে। সেয়ে কাৰোবাক দায়ুচ বুলি কোৱাটো নাজায়জ, ইয়াৰ পৰা বিৰত থকা উচিত। আজিৰ এই খণ্ডত দায়ুচৰ গুণ, আল্লাহৰ ওচৰত জবাবদিহিতা আদিৰ বিষয়ে দৰ্শক শ্ৰোতাক অৱগত কৰিবলৈহে চেষ্টা কৰা হৈছে, আন কোনো উদ্দেশ্য নহয়। মহান আল্লাহে আমাক সকলোকে সহি ইছলামিক পদ্ধতিত জীৱন যাপন কৰাৰ তৌফিক দিয়ক। ওয়াখিরুদ দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন।